Hello everyone. বৰ্তমান ৰাজীৱ হৰিয়া মৃত্যুৰ পিছত বহু ধৰণৰ তৰ্ক বিতৰ্ক চলি আছে ছ'চিয়েল মিডিয়াত। তাৰ ভিতৰত হৈছে বহুতে মন্তব্য কৰিছে যে শিল্পী আৰু গায়ক এই ক্ষেত্ৰত মই যিটো ষ্টাডি কৰি গম পাইছোঁ সেই বিষয়ে what is the difference between artist and singer just অলপ ক'বলৈ ওলাইছোঁ। আৰ্টিষ্ট হৈছে এজন ক্ৰিয়েটৰ। শিল্পী হ'ব লাগিলে সেই মানুহজন ক্ৰিয়েটৰ হ'ব লাগিব। তেওঁ নিজে কিছুমান বস্তু সৃষ্টি কৰিব পাৰিব লাগিব, সৃষ্টি কৰে, আৰু তেওঁ গায়ো, আৰু তেওঁ টেলেণ্টেড, তেওঁ ইম'শ্যন ক্ৰিয়েট কৰে সমাজত। তেখেতৰ বহুত গুণ থাকিব লাগিব। সেইটো হৈছে এজন শিল্পী, আৰ্টিষ্ট। কিন্তু এজন ছিংগাৰে অকল গানহে গাব, হি ছিংছ অনলি, তেওঁৰ কোনো ক্ৰিয়েশ্যন থাকিব নোৱাৰে। ছেকেণ্ডলি, শিল্পীজনে যিকোনো ঠাইত যদি গায়ক হয়, শিল্পীজনে গায়কো হ'ব পাৰে। তেওঁ যিকোনো ঠাইত যিকোনো মঞ্চত তেওঁ গান নেগায় বা গাব নোৱাৰে, কাৰণ তেওঁ এটা ইথিক্স মেইনটেইন কৰে। কিন্তু গায়কজন কোনো ইথিক্স মেইনটেইন নকৰিব পাৰে। ৩ নম্বৰতে, শিল্পী এজনে যিকোনো ঠাইত গীত মঞ্চস্থ নকৰে। যদিও তেওঁ শিল্পী হৈ গায়ক হয়, তেওঁ যিকোনো ঠাইত নেযায়, কাৰণ কিছুমান ইথিক্স মেইনটেইন কৰাৰ কাৰণে তেওঁ যাব নোৱাৰে। ফৰ এক্সাম্পল, তেওঁ বাৰ্থডে পাৰ্টি বা কোনো মেৰেজ পাৰ্টিত তেওঁ গান গাব নোৱাৰে, নেযায়, ইথিক্সে নকয়। কিন্তু ছিংগাৰ এজনে যিকোনো সময়তে যিকোনো ঠাইতে গান গায়, তেওঁ কোনো ইথিক্স মেইনটেইন নকৰে। আৰু এটা পইণ্ট হৈছে, শিল্পী এজনে কোৱালিটি মেইনটেইন কৰে, তেওঁ কপি নকৰে। তেওঁ কাৰোৰ পৰা কপি নকৰে, তেওঁ কোৱালিটি মেইনটেইন কৰে। কিন্তু গায়কজনে কোনো কোৱালিটি মেইনটেইন নকৰে। যিকোনো কোনোবাই গান ৰচনা কৰিলে তেওঁ গান গায়, সেই গানটোৰ কোৱালিটি কি মিনিং তেওঁ সেইটো বিচাৰ নকৰে। গতিকে তেওঁ গায়কহে হয়, তেওঁ শিল্পী হ'ব নোৱাৰে। এনেকুৱা বহু ধৰণৰ ডিফাৰেঞ্চ আছে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, তেওঁলোকে